Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ ICT মানে কম্পিউটাৰ লেসন নম্বৰ 3 টু চাম লেসন নম্বৰ 3 যাৰ নামটো আছে ICT ফাণ্ডামেণ্টেলছ কম্পিউটাৰ ফাণ্ডামেণ্টেল বস্তুবিলাক শিকিব পাৰিম যেনেকৈ I মানে ইনফৰমেশ্যন C মানে কমিউনিকেশ্যন T মানে টেকনলজি ওকে আৰু ইয়াৰে মেইন বস্তুবিলাক কি আছে যেনে টেকনলজি ক'ত ইউজ কৰিব পাৰি ইনফৰমেশ্যন যেনেকৈ এইবিলাক কেনেকৈ ক্যাপচাৰ কৰিব পাৰি না আকৌ কমিউনিকেশ্যন কেনেকৈ এটা মানুহৰ পৰা আন মানুহলৈকে যাব পাৰে মেছেজ কেইটা এইটো কমিউনিকেশ্যন এনেকৈ ইয়াৰে আমাৰ ICT কেইটামান যেনেকৈ বস্তুবিলাক আছে যোনটো আমি ইউজ কৰোঁ ৰেডিঅ' টেলিভিজন বেছিক ফোন স্মাৰ্টফোন কম্পিউটাৰ ওকে এইবিলাক কাম আমি এইবিলাক বস্তু আমি স্কুলত নৰ্মেলি লাইফত ইউজ কৰি আছোঁ আৰু লেটছ আণ্ডাৰষ্টেণ্ড দ্য চেঞ্জেছ আহি গৈছে মানে আগতে এইটো আছে এতিয়া আমি এইটো ইউজ কৰি আছোঁ আগতে এইটো আছিল এতিয়া এইটো হ'ল না আগতে টেলিফোন আছিল এতিয়া কি স্মাৰ্টফোন আগতে ৰেডিঅ' আছিল এতিয়া কি মোবাইল টেবলেট নহয় পিচি নোটবুক আছে নহয় আকৌ ইয়াতে কি আগতে বুকছ ইউজ কৰিছিলোঁ এতিয়া কম্পিউটাৰ সেনেকুৱা টাইপ চব আপোনাৰ ডিজিটেল হৈ গৈছে আগতে পেন ফ্ৰেণ্ড আছিল এতিয়া অনলাইন ফ্ৰেণ্ড আছে হয়নে চিঠি লিখি পেলাই পেন ফ্ৰেণ্ড বনাইছিলোঁ এতিয়া আমি অনলাইনে ফ্ৰেণ্ড হৈ যাওঁ নহয় গতিকে এইটো হ'ল লেচনৰখিনি আৰু ইয়াৰে পিছত আহিব আমাৰ কুৱেশ্যন আনচাৰ চাইছোঁ চাই এতিয়া ইয়াতে এইবিলাক যে দি আছে নামবিলাক আইডেণ্টিফাই কৰিব দিছে চ' প্ৰথমটো কি হ'ব ৰেফ্ৰিজাৰেটৰ এইটো হ'ব স্মাৰ্ট টিভি এইটো হ'ব ৰেডিঅ' এইটো হ'ব স্মাৰ্টফোন এইটো হ'ব নিউজ পেপাৰ এণ্ড লাষ্ট ওৱান হ'ব বুকছ অ'কে তাৰপিছত নেক্সট কুৱেশ্যনটো আছে ৰাইট দ্য নেমছ অফ ICT ডিভাইচ দ্যাট ইউ হেভ চিন ইন ইয়ৰ স্কুলত কি পাইছে চ' সেইটো কি হ'ব দ্য নেম অফ দ্য বুলি দিব আগতে the names of the ICT devices that I have seen যাতে that বুলি দিব that I have seen in my school are computer laptop printer smart board okay এইকেইটা বস্তু মই স্কুলত নিজৰ স্কুলত পাইছোঁ ঠিক আছে নেক্সট থাৰ্ড নম্বৰ কুৱেশ্যনটো আছে ছেকেণ্ডটো হ'ল আমাৰ প্ৰথমটো হ'ল থাৰ্ড নম্বৰটো চাওঁ ৰাইট দ্য নেমছ অফ ডিভাইচেছ দ্যাট উই কেন ইউজ ফৰ লাৰ্ণিং মানে শিকিবৰ কাৰণে কি ইউজ কৰা যায় ডিভাইচ চ' 3 নম্বৰটো চাওঁ দ্য ডিভাইচ এইটো দ্য বুলি দিব ইয়াতে আগতে দ্য ডিভাইচেছ দ্যাট কেন বি ইউজ ফৰ লাৰ্ণিং আৰ কম্পিউটাৰ স্মাৰ্টফোন এণ্ড স্মাৰ্ট বৰ্ড অ'কে এইকেইটা আমি ইউজ কৰোঁ ফৰ লাৰ্ণিং পাৰ্পাছ ঠিক আছে Next is what is the full form of ICT? Information and Communication Technology. So the full form of ICT is Information and Communication Technology. Okay. Next 5 number question to us what does ICT mean? ICT ki bostu bujhai. So ICT is a short form of for Information and Communication Technology. It involves using tools and techniques such as computers, internet, phones to gather, send and share data and information. It combines the concept of information, communication and technology. ঠিক আছে এইটো হৈছে আমাৰ ICT ওকে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6 টো আছে ম্যাচ কৰিব দিছে বুক টু ই বুক হ'ব টিভি টু স্মাৰ্ট টিভি হ'ব টেলিফোন টু স্মাৰ্টফোন হ'ব মানে আগতে আমি এইবিলাক বস্তু ইউজ কৰিছিলোঁ এতিয়া আমি এইবিলাক বস্তু ইউজ কৰি আছো ঠিক আছে এইটো বস্তু চেঞ্জ হৈ গৈছে আৰু এইটো বস্তু মোৰ লেসন নম্বৰ 3 কুৱেশ্যন আনসাৰ এইখিনিয়ে আছিল না গতিকে ইয়াতে বস্তুটো ফিনিশ হৈ গ'ল ঠিক আছে আৰু আজিৰ ক্লাছত আমি লেসন নম্বৰ 3 টো কভাৰ কৰিছো না যদি ভিডিওটো ভাল পাইছে আপোনালোকে তেনেহলে লাইক বাটন প্লিজ প্ৰেছ কৰিব মই বাৰে বাৰে কৈছো আৰু এটা কথা ক'ব খুজিছো যে কম্পিউটাৰ লগত মই বেলেগ সাবজেক্টছ বিলাকো প্ৰভাইড কৰিছো কুৱেশ্যন আনসাৰ ক্লাছ 6 যেনেকৈ সোশ্যাল ইংলিছ হিন্দী এছএমএছ ওকে সায়েন্স এভৰি সাবজেক্টছ মই প্ৰভাইড কৰিছো মেথছৰো দিছো কম্পিউটাৰো দিয়ে আছো গতিকে আপোনালোকে যদি ভাল পাইছে মোৰ পঢ়া টেকনিকটো প্লিজ লাইক বাটন প্ৰেছ কৰিব ঠিক আছে আৰু যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব ইট আৰু শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত নাইবা সিষ্টাৰ্ছ ব্ৰাদাৰ্ছৰ লগত যোনটো মানে কাজিন ব্ৰাদাৰ হয় নহয় কাজিন ব্ৰ কাজিন চিছ সিহঁতৰ লগতো কৰিব যদি আপোনাৰ একে ক্লাছত আছে আৰু সেইখিনি কৈ মই নিজৰ আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিলোঁ থেংকছ ফৰ ৱাচিং জয়